এডুকেশ্যন টিকে আছাম চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, যিহেতু মই আপোনালোকক যোৱাকালি এটা ভিডিঅ' দিছিলোঁ মানে 3খন ডিষ্ট্ৰিক্টৰ LP আৰু UPৰ কাট অফ মাৰ্কছৰ ওপৰত, আৰু আজি আপোনালোকৰ নেক্সট মানে 3খন ডিষ্ট্ৰিক্টৰ ওপৰত ভিডিঅ' বনাইছোঁ। সেই 3খন ডিষ্ট্ৰিক্ট হ'ল আজিৰ ভিডিঅ' বহুত ইম্পৰ্টেণ্ট, কাৰণ ইয়াত ফ'কাছ কৰা হ'ব ধুবুৰী ডিষ্ট্ৰিক্ট, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, গোৱালপাৰা ডিষ্ট্ৰিক্ট LPৰ ক্ষেত্ৰত, আৰু ইয়াৰ অকণমান পিছত মই UPৰ ক্ষেত্ৰতো ক'ম এইটো ভিডিঅ'তে। গতিকে এইগুলোকে চাই থাকক, বহুত বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয়। চাওক, প্ৰথম কথা আপোনালোকৰ ধুবুৰী যিখন ডিষ্ট্ৰিক্ট আছে, এই ডিষ্ট্ৰিক্টখনত আমাৰ প্ৰায় তাৰমানে UR হওক, OBC হওক, SC হওক, ST হওক, ST হিলছ হওক, PWD হওক, মানে গোটেইখিনিৰ ফালৰ পৰা বহুত বেছি পোষ্ট আছে, 335টা পোষ্ট আছে। আৰু ধুবুৰী ডিষ্ট্ৰিক্টত আপোনালোকক যিখিনি LP লেভেলত এপ্লাই কৰিছে, এতিয়া বৰ্তমান গম পোৱা মতে, মানে যিমান দূৰ আমি গম পাইছোঁ যে ধুবুৰী ডিষ্ট্ৰিক্টখন তাৰমানে লাষ্ট প্ৰিফাৰেঞ্চত বহুতে ৰাখিছে, মানে থাৰ্ড প্ৰিফাৰেঞ্চত ৰাখিছে বহুতে ধুবুৰী ডিষ্ট্ৰিক্টখন। এতিয়া ইয়াতে আপোনালোকক এটা কথা কওঁ, এই ধুবুৰী ডিষ্ট্ৰিক্টখনত যিসকলে কেণ্ডিডেটছে, যিসকলে তাৰমানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ৰাখিছে, আৰু মাৰ্কছ যদি প্ৰায় 58 মানৰ পৰা প্ৰায় 62 ইমান মানৰ ভিতৰতো আছে, বা 57 মানো আছে, তেনেহ'লে এই ধুবুৰী ডিষ্ট্ৰিক্টত ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ৰখাখিনিয়ে তাৰমানে পাই যাব পাৰে, কাৰণ বহুতে লাষ্ট প্ৰিফাৰেঞ্চ ৰাখিছে। যিসকলে তাৰমানে এই 57 মানৰ ওপৰত, মানে 57 লাষ্ট বুলি ধৰি লওক, ইমানমান তাৰমানে নম্বৰ আছে, মাৰ্কছ আছে, সেইখিনি তাৰমানে ধুবুৰী ডিষ্ট্ৰিক্টত 100% পোৱাৰ চান্স আছে। আৰু ইয়াৰ পিছতে যিখিনি মই এইটো কথা আপোনালোকক মানে OBCৰ ক্ষেত্ৰত ক'লোঁ যে 57 বুলি ধৰি লওক, মানে ধুবুৰী ডিষ্ট্ৰিক্টত যিসকলে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছে তেওঁলোকৰ কথা কৈছোঁ। আৰু জেনেৰেলৰ ক্ষেত্ৰত 2% অকণমান বঢ়াই দিব লাগিব, 59 ধৰক, 59। গতিকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ ৰখাখিনি বহুত বেছি চান্স আছে ধুবুৰী ডিষ্ট্ৰিক্টত পাবই তাৰমানে, যিসকলে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিছে। আৰু যিসকলে লাষ্ট প্ৰিফাৰেঞ্চ দিছে তেওঁলোকেও মানে ইমান বেছি তেওঁলোকে চিন্তা কৰিব নালাগে, মানে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ যিসকলে দিছে তেওঁলোকতে পালেই, তেওঁলোকৰ তাৰমানে 1-2% হয়তো কমিব পাৰে, ধৰি লওক 58 মানৰ পৰা ষ্টাৰ্ট হ'ব পাৰে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ, মানে লাষ্ট ধৰি লওক কোনোবাই ধৰি লওক 58 লাষ্ট প্ৰিফাৰেঞ্চ দিছে, গতিকে তেওঁ নাপাবও পাৰে, কাৰণ ফাৰ্ষ্ট এণ্ড ছেকেণ্ড দুখন ডিষ্ট্ৰিক্ট বেলেগ দিছে। গতিকে মুঠৰ ওপৰত তাৰমানে ধুবুৰী ডিষ্ট্ৰিক্টত 57ৰ পৰা মানে 57ৰ ওপৰত যিসকলৰ আছে তেওঁলোকে ছেফ জোনত আছে একেবাৰে 100%। তাৰপিছতে নেক্সট আপোনালোকৰ ধুবুৰীৰ পিছত আছে আপোনালোকক ডিব্ৰুগড় ডিষ্ট্ৰিক্ট। এইখন মষ্ট ইম্পৰ্টেণ্ট ডিষ্ট্ৰিক্ট, স্পেচিয়েলি যিখিনি জেনেৰেল কেটেগৰীৰ কেণ্ডিডেটছ আছে। আৰু জেনেৰেল কেটেগৰী কেণ্ডিডেটছৰ কাৰণে এইকাৰণে ইম্পৰ্টেণ্ট, ডিব্ৰুগড় ডিষ্ট্ৰিক্টত কিন্তু ইয়াতে 58, যিসকলৰ আগতে প্ৰায় 202-204 ইমান মানৰ ভিতৰত আছিল, গতিকে এইখিনি কেণ্ডিডেটছৰ নম্বৰ তাৰমানে এইখিনি 58টো এটা টাৰ্গেট পইণ্ট বুলি ধৰি ল'ব পাৰে, 58%টো। মানে মই জেনেৰেলৰ ক্ষেত্ৰত কেৱল কোৱা নাই, মই OBCৰ ক্ষেত্ৰত আৰু SCৰ ক্ষেত্ৰত, OBC, SC আৰু যিখিনি PWD ট্ৰাইব আছে এইখিনিৰ কথা কৈছোঁ। এতিয়া জেনেৰেলৰ ক্ষেত্ৰত ক'বলৈ গ'লে জেনেৰেলৰ অকণমান মাৰ্কছটো বেছিকৈ লগা হয়, কিন্তু ইয়াত যিহেতু OBCৰ মানে পোষ্ট কমকৈ আছে, গতিকে ইয়াৰ পৰা ইয়ালৈ ইমান তৎক্ষণাত বেছি কেণ্ডিডেট সোমাই যাব নোৱাৰে। গতিকে জেনেৰেলখিনিৰ যিসকলৰ তাৰমানে 59 চামথিং আছে, তাৰে ওপৰত যিসকলৰ আছে জেনেৰেলৰ ক্ষেত্ৰত 61টো, কিন্তু 61ৰ পৰা বেছি চান্স থাকিব, কিন্তু 59টো এইকাৰণে লৈছোঁ কাৰণ OBCত তাৰমানে অকণমান পোষ্ট কমকৈ আছে, সেইকাৰণে তেওঁলোকৰ ইয়াৰ পৰা ইয়াত সোমাব নোৱাৰে, ডাইৰেক্ট জেনেৰেলখিনিয়ে তাৰমানে পাই যাব সেইকাৰণে। গতিকে আৰু নেক্সট গোৱালপাৰা ডিষ্ট্ৰিক্ট। গোৱালপাৰা ডিষ্ট্ৰিক্টত এইবাৰ মানে মই বহুত কমকৈ শুনিছোঁ যে গোৱালপাৰা ডিষ্ট্ৰিক্টত অকণমান কমকৈ এপ্লাই কৰিছে, মানে গোৱালপাৰা ডিষ্ট্ৰিক্টত 57, 56, 58 ইমানমান পাৰ্চেণ্টৰ কেণ্ডিডেটছে বহুতে এপ্লাই কৰিছে, গতিকে এইখিনিৰ মাজত কম্পিটিশ্যন হ'ব। আৰু জেনেৰেলখিনিৰ কাৰণে কিন্তু গোৱালপাৰা যিখন ডিষ্ট্ৰিক্ট আছে তেওঁলোকৰ কিন্তু 61 টাৰ্গেট পইণ্ট ধৰিবই লাগিব, 61, কোনোবা হয়তো 60ত পাই যাব পাৰে,
60টো কোনোবাই পাই যাব পাৰে কিন্তু এই 57 56 58 এইখিনি মই OBC হওক বাকী কেটেগৰীত এপ্লাই কৰা শুনিছোঁ তাৰমানে বহুত বেছি আৰু জেনেৰেলৰখিনিও তাৰমানে দুই এজন মানে সোমাই যাব পাৰে লাষ্টত 58 বা 59 মুঠৰ পৰা ইয়াতকৈ তলত যদি কোনোবাই পাইছে তেনেহ'লে তাৰমানে অকণমান আশা কৰাটো কম অকণমান তাৰমানে পোষ্ট কমকৈ যায় কাৰণে গতিকে এই তিনিখন ডিষ্ট্ৰিক্ট আজি ক'লোঁ ইয়াৰ পিছত নেক্সট ভিডিঅ'টোত মই বাকী তিনিখন ডিষ্ট্ৰিক্টত ক'ম এতিয়া UPত আহোঁ আমি UPৰ ক্ষেত্ৰত বেংগলী মিডিয়াম হওক বা আছামিছ মিডিয়ামেই হওক আপোনালোকক মই মানে ডাইৰেক্টলি মই নকলেও এটা এনেকুৱা অনুমান লগাব পাৰিব যে ইমানমান যাব মোক গতিকে সেইখিনি চাই লওক বাৰু LP অ'কে UP গতিকে UPৰ ক্ষেত্ৰত এতিয়া আমি আজিৰ যিকেইখন ডিষ্ট্ৰিক্ট আমি ক'বলৈ গ'লে কোনকেইখন ল'ম যে ধুবুৰী হওক ডিব্ৰুগড় গোৱালপাৰা এই তিনিখন ডিষ্ট্ৰিক্ট বা গোলাঘাট ডিষ্ট্ৰিক্ট এই তিনিখন ডিষ্ট্ৰিক্টত কিন্তু আপোনালোকৰ জানেই UPত মানে পোষ্ট বহুত কম থাকে সেইকাৰণে তাৰমানে প্ৰায় তাৰমানে এই ধুবুৰী ডিষ্ট্ৰিক্টত 63ৰ ওপৰত থাকিবই লাগিব ডিব্ৰুগড় ডিষ্ট্ৰিক্টত প্ৰায় 63টো অকণমান ক'ব পাৰি তাৰমানে তথাপিও তাৰমানে 65ৰ ওপৰত থাকিলে পোৱাৰ চান্স থাকিব আৰু যিখিনি গোলাঘাট ডিষ্ট্ৰিক্ট আছে তাতেতো একেবাৰে 64 65 ইমানমানত তাৰমানে ইমানমানৰ ভিতৰতে তাৰমানে পোষ্টকেইটা ফিনিছড হৈ যাব গতিকে ইয়াত তাৰমানে 60ৰ তলত বা 61ৰ তলত যিসকলৰ আছে তেওঁলোকৰ তাৰমানে বহুত বেছি চান্সটো কম আছে অকণমান ধুবুৰীত থাকিব পাৰে দুই এটা কোনোবাই হয়তো 60ত সোমাই যাব পাৰে কিন্তু 63ৰ ওপৰত লাগিবই তাৰমানে গতিকে UPৰ ক্ষেত্ৰত পোষ্ট কমকৈ থাকে যিহেতু সেইকাৰণে কিন্তু কিছুমান ডিষ্ট্ৰিক্টত গম পাব মই নেক্সট ভিডিঅ'ত ক'ম বাৰু কিন্তু গোৱালপাৰাই হওক গতিকে ইয়াতে তাৰমানে 63ৰ ওপৰত লাগিবই এইকেইখন ডিষ্ট্ৰিক্টত বহুতে এপ্লাই কৰিছে মই এতিয়া গম পোৱা মতে আৰু বহুতত কণ্টেক্ট কৰা মতে বহুতে মেছেজ দি থাকেতো মোক ক'ত এপ্লাই কৰিছে কি কৰিছে গোৱালপাৰা ডিষ্ট্ৰিক্টতো UPৰ ক্ষেত্ৰত বহুতে এপ্লাই কৰিছে বহুতে মানে বহুত মেছেজ পাইছোঁ এনেকুৱা সেইকাৰণে কিন্তু গোলাঘাটত অকণমান কমকৈ মই শুনিছোঁ যে গোলাঘাটত কমকৈ কৰিছে আনৰিজাৰ্ভ কেটেগৰীত মানে 60% থকাও কৰিছে মানে বা 67 ইমানমানতো কৰিছে মুঠৰ ওপৰত তাৰমানে UPৰ ক্ষেত্ৰত 63ৰ ওপৰত থাকিব লাগিব এইকেইখন ডিষ্ট্ৰিক্টত গতিকে আজিৰ ভিডিঅ'টোত মই এইখিনিত সমাপ্ত কৰিম বাকী মই বেংগলী মিডিয়ামটো অকণমান কৈ দিছোঁ যে বেংগলী মিডিয়ামৰ গোটেইখিনিত ক'বলৈ গ'লে পোষ্ট এইবোৰত বেছি আছে হাইলাকান্দি কৰিমগঞ্জ গতিকে ইয়াত 60টো মানে টাৰ্গেট লাষ্ট 63 কোনোবাই পাব পাৰে কিন্তু 62 এভাৰেজ এইটো 60 মানে লাষ্ট 62% এভাৰেজ আৰু 65টো একেবাৰে হাই ৰেংকৰ ওপৰত যিসকলে 65 ওপৰত থাকে তেওঁলোকে সোমাই যাব গতিকে ভিডিঅ'টোত এইখিনি আছিল মই মানে যিমান পাৰোঁ আপোনালোকক অতি কম সময়ৰ ভিতৰত সহজভাৱে ক'বলৈ বিচাৰিছোঁ আৰু নেক্সট ভিডিঅ' আহি আছে সেইবিলাকত মই ডিটেইলছত এনেকুৱাকৈ মানে এনালাইচিছ কৰিম বাকী যিমানকেইখন ডিষ্ট্ৰিক্ট আছে গতিকে এইখিনি আছিল সকলোৱে নিশ্চয় অপেক্ষা কৰক আৰু 1.5 মাহমানৰ ভিতৰত হয়তো প্ৰথম মেৰিট লিষ্টখন প্ৰকাশ পাব গতিকে আজিলৈ ইমানেই ধন্যবাদ